হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। কোনে কোনটো স্কলাৰশ্বিপ কৰিলে ভাল হ'ব? এইচএছ দিয়া 2026ত এইচএছ পাছ কৰা সকলো ষ্টুডেণ্টকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কোনে কোনখন স্কলাৰশ্বিপ কৰিলে বা কোনটো স্কলাৰশ্বিপ এপ্লাই কৰিলে ভাল হ'ব পাৰ্চেণ্টেজ ৱাইজ। মোৰ মতে তুমি এতিয়া কৰিব পাৰা বেলেগ বেলেগ, বাট মোৰ মতে NSPত থকা অনলি আজি ডিছকাছ কৰিম NSPত থকা কোনে কোনটো কৰিলে ভাল হ'ব নিজৰ পাৰ্চেণ্টেজ বেচিছত। যিবোৰ ষ্টুডেণ্টে এইচএছ পাছ কৰিছা সকলোৱে এতিয়া এডমিশ্যনত ব্যস্ত বা এডমিশ্যন ল'বা, তাৰে পিছত এটা ঢেউ উঠিব স্কলাৰশ্বিপ এপ্লাই কৰা। চ' সকলোকে আগতীয়াকৈ মই জনাই দিছোঁ, বাট যেতিয়া ষ্টাৰ্ট হ'ব আগষ্ট মাহত NSPৰ পৰ্টেলটো অ'পেন হ'ব বা নতুনকৈ 2026-27 যিবোৰ ষ্টুডেণ্ট 26ত যিসকলে এইচএছ পাছ কৰিছে সিহঁতৰ কাৰণে নতুনকৈ আগষ্ট মাহত অ'পেন হ'ব। আগতীয়াকৈ মই জনাই দিছোঁ, তেতিয়াও জনাম। চ' ভিডিঅ'টোত স্বাগতম। ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় স্কলাৰশ্বিপ মেইন স্কলাৰশ্বিপ কেইটা কৈ দিছোঁ। ঈশানোদয় স্কলাৰশ্বিপ, NEC স্কলাৰশ্বিপ, OBC ষ্টুডেণ্টৰ কাৰণে পাৰ্টিকুলাৰ OBC স্কলাৰশ্বিপ, SC ষ্টুডেণ্টৰ কাৰণে পাৰ্টিকুলাৰ SC স্কলাৰশ্বিপ আৰু ST ষ্টুডেণ্টৰ কাৰণে ST স্কলাৰশ্বিপ। চ' বৰ্তমান ট্ৰেণ্ডিঙত 5টা আছে। NSPত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত 5খন ট্ৰেণ্ডিঙত আছে। তাৰে ঈশানোদয় পায়, ঈশানোদয়ত পাৰ ইয়াৰ 80,000 পায় প্ৰতি বছৰে, পাৰ এনাম প্ৰতি বছৰে তুমি 80,000 টকা পাবা যদি ডিগ্ৰী কৰা। তাৰপিছত NEC নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ যিটো, সেইটোত তোমালোকে প্ৰতি বছৰে ডিগ্ৰী ষ্টুডেণ্টে 22,000 টকাকৈ পাবা। এতিয়া আহিছোঁ OBC স্কলাৰশ্বিপ। OBC ষ্টুডেণ্টে ডিগ্ৰী কৰিলে মিনিমাম 8,000 পাবা, মিনিমাম 8,000 পাৰ ইয়াৰ, 8,000 পাই থাকিবা পাৰ ইয়াৰ OBC ষ্টুডেণ্ট। ST ষ্টুডেণ্ট মিনিমাম 5,500ৰ পৰা 8,200, সেইটো ডে স্কলাৰ লৈ ভেৰিয়েশ্যনটো হয়, ডে স্কলাৰ এণ্ড হোষ্টেলাৰ সেইটো লৈ ভেৰিয়েশ্যনটো হয়। চ' ST স্কলাৰশ্বিপৰ এমাউণ্টটো 5,300 to 8,200। SC স্কলাৰশ্বিপ ছেম 5,000 to 9,000ৰ ভেৰিয়েশ্যনটো হয়। অ'কে, চ' মই এমাউণ্টটো জনাই দিছোঁ স্কলাৰশ্বিপ ৱাইজ। ঈশানোদয়ৰ 80,000, NEC 22,000 আৰু বাকী 10,000ৰ আশে পাশে। চ' এতিয়া আহিছোঁ পাৰ্চেণ্টেজ ৱাইজ। শুনা, ঈশানোদয়ৰ কাট অফ বহুত হাই যায়, কাৰণ নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে। চ' যোৱা বছৰ যদি দেখা যায়, যোৱা বছৰ অলপ খেলি মেলি হৈছে, বাট এই বছৰৰ যোৱা বছৰ মিনছ 2025 এতিয়ালৈকে মেৰিট লিষ্ট দিয়া নাই। 2024 মেৰিট লিষ্ট মতে অলপ খেলি মেলি হৈছে, কিন্তু 80ৰ আশে পাশে বা 80, 81 সেনেকুৱা কাট অফ গৈছে। যিবোৰ ষ্টুডেণ্টে 80 পাইছে বা কিছুমানে 81তো পোৱা নাই। চ' মই প্ৰিফাৰ কৰিম যিবোৰ ষ্টুডেণ্ট এইচএছত নিজৰ 80 and 80ৰ এবভ আছে, যিমান এবভ থাকিব সিমান মানে তোমাৰ পোৱাৰ চান্স বেছি, যিমান এবভ থাকিব সিমান পোৱাৰ চান্স বেছি, যিমান পাৰ্চেণ্টেজ হাই সিমান চান্স বেছি ঈশানোদয়। চ' 80ৰ ওপৰত যদি আছে এণ্ড 80 আছে, তোমালোকে ঈশানোদয় এপ্লাই কৰা, বেটাৰ হ'ব। ঈশানোদয় এপ্লাই কৰা, ৰিস্ক লোৱা যাতে 80 মই 80ত এপ্লাই কৰিছোঁ, মই পাবও পাৰোঁ, পালে 80,000 বহুত টকা। তাৰে পিছত যিমান পাৰ্চেণ্টেজ ওপৰত যাব সিমান তাৰ মানে চিলেকশ্যন হোৱাৰ প্ৰবাবিলিটিও বেছি আহিব। আৰু 80,000 পাৰ ইয়াৰ 10,000 ষ্টুডেণ্ট চিলেক্ট কৰিব নৰ্থ ইষ্টৰ পৰা 10,000 ষ্টুডেণ্টক চিলেক্ট কৰিব। তাৰে পিছত এতিয়া আহিছোঁ NEC স্কলাৰশ্বিপ। NEC স্কলাৰশ্বিপ 22,000 পাৰ ইয়াৰ, 22,000 22K 22,000 টকা পাৰ ইয়াৰ ষ্টুডেণ্ট, ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে। আৰু এইটো ষ্টেট ৱাইজ ভেৰিয়েশ্যনটো মানে কোনখন ষ্টেটত, নৰ্থ ইষ্টৰ অসমৰ কিমান ষ্টুডেণ্ট চিলেক্ট কৰিব, তাৰপিছত মিজোৰামৰ কিমান চিলেক্ট কৰিব, মণিপুৰৰ মেঘালয়ৰ কিমান চিলেক্ট কৰিব, সেইটো পাৰ্টিকুলাৰ ডিভাইড কৰা আছে। বাট ৱেবছাইটত যিটো মানে যিখিনি গাইডলাইন আছে তাতে 300, 400, 500 এনেকুৱা আছে। বাট বৰ্তমান ষ্টুডেণ্ট ইনক্ৰিজ কৰিছে, তাৰ কাৰণে ভয় খাব নালাগে। বৰ্তমান NEC স্কলাৰশ্বিপৰ অসমত ছাপ'জ আগতে 300 আছিল, এতিয়া মিনিমাম 1,000 বা 2,000 এনেকুৱা কৰিছে, কাৰণ ইনক্ৰিজ কৰিছে। বৰ্তমান দেখা গৈছে বহুত ষ্টুডেণ্টে পায়, কাৰণ সেইটো 2021ৰ গাইডলাইন। চ' বৰ্তমান ষ্টুডেণ্ট ইনক্ৰিজ কৰিছে, ষ্টুডেণ্টৰ সংখ্যা ইনক্ৰিজ কৰিছে, তো ভয় খাব নালাগে। চ' NECত 22,000 টকা। আৰু NECটো কোনবোৰ ষ্টুডেণ্টে কৰিবা? মোৰ মতে যিবোৰ ষ্টুডেণ্টৰ 70ৰ পৰা 80 বা 78 আছে সিহঁতে NEC কৰিব পাৰা, মোৰ মতে কৰিব পাৰা। বাকী তুমিও তোমাৰ চইচ। তাৰপিছত
OBC কেটেগরির স্টুডেন্টে সাপোজ তোমার পার্সেন্টেজ 60-র তলত বা 70-র তলত 70-র তলত OBC স্টুডেন্ট দেন OBC স্কলারশিপ করে দিয়া তারা আরও উপায় নাই যদি 60% 70%-র তলত আছে 70-র তলত আছে বা 80-র তলত আছে দেন তুমি ঈশানোদয় করে লাভ নাই মানে 100% যে তুমি নোপোৱা কাৰণ কাট অফ ইমান কম নাযায় প্ৰিভিয়াছ ইয়াৰ যদি কাট অফ দেখা যায় 80-ৰ আশে পাশে কাট অফখিনি থাকে চ' 75-ৰ তলত আছে যদি বা 80-ৰ তলত আছে যদি তুমি নিজৰ কেটেগৰী OBC ষ্টুডেণ্ট OBC কৰিব পাৰা বা NECও কৰিব পাৰা তাৰেপিছত ST ষ্টুডেণ্টে OBCৰ কিমান টকা দিয়ে OBCৰ টকাটো মই কৈ দিলোঁ যে 8,000 9,000 দিয়ে চ' তোমালোকে কি কৰিব পাৰা যদি 70-ৰ তলত আছে দেন তুমি নিজৰ কেটেগৰী OBC ষ্টুডেণ্টে OBC কৰিব পাৰা যদি 70-ৰ তলত আছে ST ষ্টুডেণ্টে SC স্কলাৰশ্বিপ কৰিব পাৰা ST ষ্টুডেণ্টে ST স্কলাৰশ্বিপ কৰিব পাৰা যদি 70-ৰ তলত আছে SC ষ্টুডেণ্টে SCৰ স্কলাৰশ্বিপ কৰিব পাৰা যদি SC ষ্টুডেণ্ট ST ষ্টুডেণ্ট আৰু OBC ষ্টুডেণ্ট তিনিটা তোমালোকৰ 70-ৰ ওপৰত আছে দেন তোমালোকে ভাবা যে NEC কৰিম বা ঈশানোদয় কৰিম ঈশানোদয় কৰিলে তথাপিও মানে বহুত হৈ যায় কাৰণ মোৰ 75 মই ঈশানোদয় কৰি অবভিয়াছলি কাম নহ'ব অবভিয়াছলি মেবি নাপাম মেবি নহয় 100% নাপাম 75-ত ঈশানোদয় বৰ্তমান পোৱাটো টান তোমালোকে প্ৰিভিয়াছ তোমাৰ ছিনিয়ৰক সুধিব পাৰা বা টিচাৰক সুধিব পাৰা বাট তুমি NECটো কৰিলে 75-ত পোৱাৰ চান্স থাকে চ' সেইকাৰণে মই এইখিনি ভেৰিয়েশ্যনটো কৈ দিছোঁ যে কিমান পাৰ্চেণ্টত কিমান কোনটো কৰিলে ভাল হ'ব 80 এণ্ড 80 এবভ আছে যদি ঈশানোদয় কৰা একদম বিন্দাছ কৰা যিমান পাৰ্চেণ্ট হাই হ'ব সিমান প্ৰবেবিলিটিটো বেছি তাৰে পিছত তোমাৰ 70 to 80 আছে যদি NEC কৰিবলৈ চেষ্টা কৰা নাইবা নিজৰ কেটেগৰী ৱাইজ এপ্লাই কৰা নাইবা তুমি ৰিস্ক ল'ব পাৰা ঈশানোদয় কৰিব পাৰা তোমাৰ চইচ বাট যিমান কম পাৰ্চেণ্ট সিমান ঈশানোদয় কৰিলে সিমান পোৱাৰ চান্স কম থাকে আৰু 80-ৰ আশে পাশে বৰ্তমান 80-ৰ আশে পাশেই কাট অফখিনি ঈশানোদয় যায় আৰু NECৰ মই ক'লোৱে 70 to 80 ষ্টুডেণ্ট 80% আছে যদি NEC কৰিব পাৰা কাৰণ NECটো লিমিটেড ছিট বা লিমিটেড কেণ্ডিডেট চিলেকশ্যন কৰিব চ' আৰু OBCখিনিয়ে যিমান আছে যিমান তলত আছে OBC ষ্টুডেণ্টে 70-ৰ তলত আছে তোমালোকে OBC কৰি দিয়া ST ষ্টুডেণ্ট ST ষ্টুডেণ্ট ST স্কলাৰশ্বিপ কৰি দিয়া 70-ৰ তলত আছে SC ষ্টুডেণ্ট ST 70-ৰ তলত আছে SC কৰি দিয়া নিজৰ কেটেগৰী ৱাইজ 70-ৰ তলত যিমান আছে নিজৰ কেটেগৰী ৱাইজ কৰি দিয়া তথাপিও 7,000 to 9,000 টকা তোমাৰ প্ৰতি বছৰে তোমাৰ একাউণ্টত আহিব আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট ডিটেইলছ লাগিবই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট এতিয়াই লিংক কৰি ৰাখা আৰু প্ৰতিজন ষ্টুডেণ্টে মই প্ৰিফাৰ কৰিম তোমালোকক গাইড কৰিম বা তোমালোকক এটা ছাজেশ্যন দিম তোমালোকে এটা নিজৰ PRC প্ৰতিজন ষ্টুডেণ্টে বনাই লোৱা বৰ্তমান তোমালোকে অহাকালিৰ পৰা তোমালোকৰ এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ যাব তোমালোকে প্ৰগ্ৰাম চিলেকশ্যন কৰিবা বা তোমালোকে নিজৰ কলেজ চুজ কৰিবা তাৰপিছত BA পঢ়িবা নে BSc পঢ়িবা যি পঢ়িবা তোমালোকে পঢ়িবা বাট PRCটো বহুত স্কলাৰশ্বিপত লাগিব আৰু LIC স্কলাৰশ্বিপ আছে বেলেগ আছে মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু নিজৰ পাৰ্চেণ্টেজ কমেণ্টত জনাবা নিজৰ পাৰ্চেণ্টেজ মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ আৰু প্লিজ কমেণ্টত জনাবা যে এই চেষ্টা কেনেকুৱা লাগিছে ষ্টুডেণ্টৰ বাবে থেংক ইউ